তো হে গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মানে হ'ল কেইদিনমান 7 দিন 5 দিন হ'ল ভিডিঅ' দিবা লাগি। বাকী আজি আহিছোঁ আমি ৰাস চাবলৈ। তো এইফালে ৰাস্তাটো মই তলত দি চাৱাই নাই, কেঁচা ৰাস্তা। ইফালে চাওক সিফালে হৈ আছে ৰাস, আৰু এইটো ৰাস হৈ আছে, চৰি এইখন ৰাস হৈ আছে নামখোলা। তো ইফালৰ পৰা চিপাঝাৰৰ পৰা ইফালে সোমাই আহিব লাগে। বাকী ইফালে আগত থিয়ত আছে, এইটোক দেখাইছোঁ। আজি ৰাস চাৱা সংগী হৈছে আমাৰ বিকি। আহিব অংকুৰ, কেনেকুৱা লাগিব আজি ৰাসত? ৰাসত কেনেকুৱা লাগে কিন্তু নাজানো, কিন্তু সদায় উৰি ফুৰিব লাগে। সেইটো এটা আহি লগ গধূলাৰ পৰা ব'ল কিবা এটা কৈ দি। ভাল লাগিব যায়, কিন্তু হ'লেও মোৰ ডিপ্ৰেশ্যন বাৰু। গম পালি নেকি? মোৰ ডিপ্ৰেশ্যন ঠিকে আছে। বাকী এইফালে কলা কেনেকুৱা লাগিব? একদম ফাইন। কলা কি গেংষ্টাৰ হৈছে নেকি? জীৱনটো একদম পাৰ চৰাই দৰে উৰিবলৈ ডাইলগত ধৰি মাৰা মাৰি লাগি। অঁ যাৰে নহয় যাৰে নহওক কিয়া বোলো। এতিয়া আমি ৰাস চাম। তাৰপৰা আজি সেইখন ৰচুন সিখন কি বজাৰ বুলি কৈছিলি? হেৰি মীনা বজাৰ। এনেই ক'বা নগীতো আমাৰ ফালে আনন্দ মেলা বুলি কয় আৰু। আনন্দ মেলা নহয়, আনন্দ মেলা বুলি কবি। মই আনন্দ মেলা বুলি। সেয়াই, কিন্তু আমি নুঠো কাৰণ আমি দুখীয়া। দুখীয়া। ব'লক এতিয়া আমি আজি দুখীয়া ৰাস দেখাম। কেনেকুৱা হয় আৰ্থিক ব্যৱস্থা সেনেকুৱা ব'লক। চবেইতো ৰাসটো চাইছে, আমিও চাই আছোঁ আৰু। কালি আমি ক'ত গৈছিলোঁ কিবা, তাৰপিছত আজি আহিলোঁ আমি নামখোলাত। আমি কৰিমগঞ্জ। কৰিমগঞ্জ। বাকী অংকুৰা কৈছে, এটা কৈছে মানে জীৱনটো পাৰ চৰাইৰ দৰে উৰি ফুৰিব লাগে। তো দেন আমি উৰি থাকোঁ এনেকৈ। বাকী আমি যাই আছোঁ এতিয়া। আমি পাখি নোহোৱাকৈ উৰোঁ, আমাৰ গাড়ী ভাড়াটো দি উৰোঁ আমি, দেউতাৰে পইচাটো নেকি। বাকী এটা আজি ৰাসত কি কি হ'ব, কি কি খাওঁ, বহুত বস্তু নাখাওঁ, কালি খাইছোৱে না। ঘৰতে ভাত খাব লাগিব। ইমানো কৰা নাই বাৰু এইখন গেট ব'লক। আৰু ৰাসৰ গেট বাৰু পালোঁ আহি। এইটোৱে হৈছে ৰাসৰ গেট। তো ইয়াৰ পৰা সোমাই যাই কেনে আৰম্ভ হ'ব আৰু ব'লক চাওঁ। ৰাসকলত সোমোৱা হন পাইছোঁ বাৰু, কিন্তু মানে এইফালে চাওক ডেক'ৰেশ্যন পূৰা আছে ঠিকছে। হালকা হালকা ডেক'ৰেশ্যন নহয় বাৰু, বেছি ডেক'ৰেশ্যনে। আৰু এইফালে মোৰ মোবাইল এইটো ব'লক কি বাট গাইছ। এনেকুৱা ৰাস পূজাৰ এনেকুৱা চিয়াগিলা বৈদ্য দেখা পায়। এই বৈদ্য দেখা পায় এটা পতা পালি এই এনেকৈ কৈছোঁ পাতি ব'লক। গাইছ এইটো যোনটো ডেক'ৰেশ্যন দেখিছোঁ ওপৰত, এইটো প্ৰায় 200 মিটাৰমান দিছে ডেক'ৰেশ্যনটো। এইফালে হোটেল এইবিলাক আহিছে, কিন্তু এটা ৰাস কোনখিনিত পাই এতিয়া সদায় পোৱা নাই। আমি ইফালে গৈ আছোঁ, ৰাসৰ মাইক সিফালে বুজি আছে, সিফালৰ দিকে যাম চাগে। এটাতো ৰাস হয়, তাৰ লগতে আজি কিবা ফাংচনো আছে। ফাংচনত কাৰোবাক মাতছি, পাপৰি গগৈ নেকি? পাপৰি গগৈ। তো সিফালে ক'ৰবাত ষ্টেজ আছে, তো দেখাই আছোঁ ব'লক। তাতে হ'ব। আমি মানে ঘূৰিহে কৰি আছোঁ, সঠিককৈ গম পোৱা নাই কোনখিনি ৰাস হৈ আছে। আৰু এই ডেক'ৰেশ্যনটো চাওক। সোমাই আহিলোঁ বাৰু। তো ইফালে আছে ৰাস মহোৎসৱ, এতিয়া ৰাসৰ মূৰ্তি চূৰ্তি কিবা কিবি আছে, তো দেখাই আছোঁ ব'লক। ৰাসৰ যিমান মূৰ্তি আছে গাইছ, তো ইফালে আছে চব। বাকী ইয়াতে এটাই ভাল লাগছে, মানে আমাৰ অসমৰ যোনটো মানে জাতীয় মানে সেই নাই জাতি, তো ইয়াতে ধুনীয়াকৈ দি থৈ দিছে। আৰু আমাৰ ভাৰতৰ মেপখন, তো বাকী সেইখিনি ভাল লাগছে। হাঁহি আছে গাইছ। বাকী ইফালে আমাৰ যিখিনি মূৰ্তি ৰাসত থ'ব লাগে কি আছে চব দেখাই আছোঁ। মূৰ্তি বাৰু দেখালোঁ, কিন্তু ইফালে এখন চব ৰাসতে মানে বৃন্দাবন এখন দেখুওৱা হয় না। তো ইফালে এখন বৃন্দাবনৰ আভাস দিবলৈ চেষ্টা কৰিছে। তো ইফালৰ পৰা ভালদৰে নেদেখি মানে সিফালে যাই কিনে দেখাই আছোঁ ভালকৈ। আৰু এইটো হৈছে য'তৰটো জাতিৰ পিতা মহাত্মা গান্ধী এইটো য'তৰ আছিল, তো সেইটো দিছোঁ। ইয়ে গাইছ। বাকী বৃন্দাবনখন সিফালৰ পৰা দেখাইছোঁ, ইফালে মানে পিছফালৰ পৰা দেখা পায়। বৃন্দাবনখন ইয়াৰ পৰা ভালদৰে দেখা যায়। তো এইফালে চাওক, এইটো কৃষ্ণ, আৰু এইফালে গোপী নাচি আছে, ৰাসলীলা মানে সেই কৰি আছে। বাকী ইফালে এইটো কৃষ্ণ গৰু চৰাই আছে, তো ভাল লাগছিলে। আৰু বৰ্তমান বাজিল এই আছোঁ এতিয়া হেৰি এই 7টাই বাজিল। আৰু প্ৰগ্ৰেম আছে বুলি যে কৈছিলোঁ, ইয়াতে আছে প্ৰগ্ৰেম। তো অলপমান আগত যাই কিনে দেখাই আছোঁ, দেখাই পাব বাৰু চাওক। আৰু প্ৰগ্ৰেম মানে বৰ্তমান হৈ আছে এইটো ডেন্স। তো অলপমান পিছত গায়ক আহিব, তো আমি গায়ক নাচাওঁ বাৰু, যাব লাগিব অলপমান সোনকালে। বাকী
বাকী ইয়াৰ ছেটটো মানে এনেকুৱা ধৰণৰ, ইফালে মন্দিৰটো আছে আৰু ইফালে বৃন্দাবনখন সজাইছে। বাকী এতিয়া আমি গৈ আছোঁ সেই গুহাটোৰ ভিতৰে, ইফালে আৰু মূৰ্তি আছে সেইবিলাক চাবলৈ। ইফালে একবাৰ পুৰুষ আৰু মহিলা বুলি আছে, তাতে এটাই দি সোমাব লাগে আৰু পুৰুষেদি। বাকী ইফালে চাওক, এইটো মানে যেতিয়া মানে সি কৃষ্ণই জন্ম মানে কংসৰ কাৰাগাৰৰ পৰা যেতিয়া মানে সেই কৰিছিল, সেই আৰু প্ৰচেছটো বুজি লওক। আৰু মই গোটেই ডিটেইলছত ক'ব নোৱাৰোঁ আৰু, জানো কিন্তু ঘূৰি নাহে বৰ্তমান। বাকী ইয়াত লেখা আছে জন্মাষ্টমী। তো সেয়াই আৰু ইফালে সেইটো বনাইছে স্পাইডাৰমেন, আৰু বহুত বস্তু বনাইছে বাৰু, কেমেৰাত কভাৰ কৰিব নহ'ল, তো এইটো চাওক। ইফালে আমি পাই গ'লোঁ চিকাৰী। এয়া চাওক, প্ৰাচীন কালৰ মানুহ মানে আদিম যুগৰ মানুহ কিবা এটা গোটেই পুখুৰী পাতটো একেবাৰে ৰাখেদি ভৰ্তি কৰিছে, ভাল লাগছে দে। এই যা আমি ঘূৰি আছো আৰু এটা কথা আনে, এই গাৰ্লফ্ৰেণ্ড বোলা বস্তুটো এটা কথা হয়ো, কোনে কি ধুনীয়া পোহৰ এইখিনি। মই কৈ আছো কিবা তহঁতে কৈ আছে কিবা, মই কৈছো কি গাৰ্লফ্ৰেণ্ড বোলা বস্তুটো যদি লগত থাকিলে ফুল এনেকে ধৰিলো হয় মই। বাকী তই এনেকে ধৰিবি কাৰণে লগত বাকী চাওক কোলা মোলা মানুহ বহুত মানুহ আছে। এইখন কোনে হনুমানে দাংছিল নেকি? মই কৃষ্ণই ডাঙক দে সি ৰাসলীলাই কৰিব পাৰে। বাকী গাইছ মাৰিলোঁ আমি শ্বৰ্টকাট, এপিনি যে সেইপিনি ওলাম। এতিয়া আমি যাম বাণিজ্য মেলা, ৰাষ্ট্ৰীয় বাণিজ্য মেলা। এইখন কিবা ইণ্টাৰনেশ্যনেলকে কি বুলি কয়, ৰাষ্ট্ৰীয় নকয় আন্তঃৰাষ্ট্ৰীয় কিবা আহা না। বাকী বাদ, এতিয়া আমি যাম আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত বোলক। আৰু ৰাস বুলি ক'লে মেইন আকৰ্ষণ হিচাপে এখনতো মেলা লাগিবই ন, তো তেতিয়াহে মানুহবিলাকৰ ভিৰ দেখা যাব। তো এইবাৰ আমি মেলাখনত ভিজিট কৰিম ব'লক এইফালে। আৰু মেলা বুলি ক'লেতো জানে সকলো বস্তু থাকিব, তো এনেকুৱাকৈ চাওক। এতিয়া আমি যাম অলপমান আনন্দ মেলাৰ ফালে। তো এইফালে বা কি হৈ আছে চাই আহোঁ। ক'তো নুঠো বাৰু, কাৰণ আমি নকওঁ তেতিয়া একবাৰ কৈছোঁ নহয় না। তো এইফালে যাম আমি আনন্দ মেলাৰ ফালে, কি বা হৈ আছে চাওক। আৰু অৰ্কিডতো আহিছে বোলে, সিহঁতকো লগ ধৰোঁ একবাৰ। সেইকাৰণে দেখা আছোঁ কোৱালিটি কম আহিব পাৰে, ফাৰ্ষ্টটো মাৰা নাই, বহুত মানুহ আছে না, সেইকাৰণে বোলক। আনন্দ মেলাত বেলেগ বস্তু নাই, বাকীগিলা আনন্দ মেলাৰ নিচিনাই। এইফালে চাওক মস্ত এটা চকৰি দিছে, আৰু এইফালে এই সৰু চলি বাচ্ছা চলি উঠা কিবা এটা দিছে। এইফালে আকৌ ৰেল দিছে, এইখনত উঠিছিলোঁ কলাক্ষেত্ৰত যাওঁতে একবাৰ। বাকী সেইফালে কিবা কিবি আছে আৰু এতিয়ালৈকে বাৰু ৰাসখন বেয়া লগা নাই। বেয়ানো ক'ত লাগব, এই য'ত মানে কেইটামান মূৰ্তি থাকে বা একো নহয় এনেকুৱা আনন্দ মেলা বা ডেক'ৰেশ্যন কিবা কিবি নহ'লে সেইখন বেয়া লগাটো বেলেগ কথা, কিন্তু এইখনতো বেয়া লগা নাই, ভালো লাগছে। বাকী এবাৰ মঙলেত যাব নহ'ল বাৰু, মঙলে সলনি ইয়াতে আহিলোঁ। নামফালত আহি পোৱা নাছিলোঁ, আহিছিলোঁ তো পকতীয়া হৈছিলে। বাকী বাদ এইফালে আছে আমাৰ অপুল। কিবা চিন্তা কৰিছা নেকি তুমি? নাই, তোমাৰ ৰাসখন আজি কেনেকুৱা লাগছে? ভালে লাগছে বাৰু, বেয়া লাগছে নাই। ইয়াতে মই আজিয়ে ফাৰ্ষ্ট আহিছোঁ, তুমি নহয় ময়ো, গোটেইখিনি অডিয়েঞ্চে ফাৰ্ষ্ট আহিবা। আৰু এনেই ঘূৰা ফুৰাটো বহুতেই হ'ল, কিন্তু এতিয়ালৈকে একো খোৱা নাই, যিহেতু তো কিবা এটা খাই লৈ ইয়াতে খাই লৈ কেনে ওলাম আৰু। হৈ গ'ল। তো এইফালে কিবা এটা পাণ খাব আহিছে, কিন্তু মই পাণ নাখাওঁ, মই কিবা এটা বেলেগ খাওঁ। তো এইফালে আছে, তো বেলেগে নাখাবি আৰু, মই কৈছোঁহে জাষ্ট মই খামেই। এইফালে এটা পাণ খাম, মই শিখৰ এটা খাওঁ। এটা লিগিৰাই মানে এই এটা মানুহ তাপে এটা ষ্টাইল লিখিছিল পাণ খাৱা। চাংকুৰ কি সোমাব দিছা পাণত? তামোল। হা তামোল? এইটো কি আহোঁতে আছ তই, খাবি নেকি? আৰু ইফালে ইয়াতে পাণ খাই লওক ৰ, আৰু মোৰটো বাৰু মই খাই লওঁ, তাৰপৰা আৰু ঘৰলৈকে যাওঁ নে ক'ত যাওঁ দেখাই আছোঁ। চবৰে হ'ল, আৰু এতিয়া অলপমান খোজটা ঘূৰণ দিওঁ, ঘূৰণ দি উঠি আমি যাব লাগিব ঘৰত, যিহেতু আমি কাৰোবাৰ ঘৰত আছোঁ, ছাৰৰ ঘৰত আছোঁ, গতিকে সোনকালেতো যাবই লাগিব, হয়নে নহয়? তো অলপমান ঘূৰোঁ বাৰু নে কি অপুল? মোৰ কথাটোত একে সন্মত যদি এটা চেক মাৰা আৰু মানে সন্মত তুমি আৰু দ্বিতীয়বাৰ হলি চেণ্ডেল মাৰিম কি এইবাৰ খালি ভাব। তো বলক অলপমান ফুৰোঁ। শৃংখলা ৰাস আপোনালোকক যিমান পালোঁ দেখালোঁ, আৰু আমিও চালোঁ, কিন্তু কালি মানে বেছি ভাল লাগিছিল ইয়াতকৈ। তো বেয়াও লগা নাই, ভালো লগা নাই, সমান মাজতে যিখিনি আছে আৰু। বাকী এতিয়া আমি ধুনীয়াকৈ যাওঁ ঘৰত, ভাত পানী খাওঁ, ঘুমাওঁ, ভিডিঅ' এডিট কৰিব লাগিব। বাকী ৰাস্তাটো আছিল এইটোৱে, তো পিনি যাই এনেকৈ শ্বৰ্টকাট মাৰি যাম আৰু। তো আজি আৰু ৰাসৰ পৰা আহিলোৱে না, আৰু ভিডিঅ'টো এইখিনিতে আমি। যদিও ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, আৰু
বহুত নাই দে অলপমান কৰি দিব আৰু বাকী আজি ভিডিঅ'টো এৰিছোঁ এইখিনিতে কিবা কবি নেকি কোনোবাই নামফলা একদম ৰাস একদম অল দ্য বেষ্ট অঁ বৰ্তমান কোনো ছাবস্ক্ৰাইব নকৰিলেও নাই লাইকটো আৰু শ্বেয়াৰটো কৰিবি ভিউজটো ডাউন কৰিছে বাই বাই এৰিছোঁ